সংগ্রাম চলিছে তুমি যদি অসমীয়া তুমি যদি সংগ্রাম চলিছে ইনকলাব জিন্দাবাদ আমাৰ দাবী তুমি যদি অসমীয়া ইনকলাব জিন্দাবাদ ন্যায় এটা কথা কাণ খুলি শুনি লওক এয়া হৈছে লাষ্ট ৱাৰ্ণিং অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব আমি আজি উজনি অসম বচাব লাগিব আজি শিৱসাগৰতো অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে শিৱসাগৰ দৰবা ফিল্ডৰ দিখনৈ বাওঁফালে অৱস্থানৰ সমীপৰ পকাঘাটলৈকে অবৈধ সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি বেদখল কৰি গাঁও সাজিলে আজি খাটৰ পথাৰত মিয়া সোমাইছে আজি চিন্তামণিগড়ত মিয়া সোমাইছে ইয়াৰ বাহিৰেও আজি হাতীকুক ৰংগ চাৰিআলি জেঙনিকটীয়া বাবুপতি এই ঠাইসমূহৰ খিলঞ্জীয়া থলুৱা মানুহবোৰে তেওঁলোকে ভাড়াঘৰ বনাই মিয়াক থাকিবলৈ সুবিধা প্ৰদান কৰি দিছে গতিকে এনেকৈ নহব আমি জাতিটো বচাব লাগিব উজনি অসম আমি বচাব লাগিব আৰু সেইবাবে অহা কাইলৈৰ পৰা শিৱসাগৰত থকা প্ৰতিটো ইটা ভাটা প্ৰতিটো লোহাৰ ডেম্বকে আদি কৰি সকলোতে অভিযান চলিব এটাও মিয়া উজনি অসমত এইবাৰ থাকিব নোৱাৰে এইটো স্পষ্ট কথা আৰু এইবাৰ মিয়াক কোনো শক্তিয়ে মিয়াক বচাব নোৱাৰে হয় মিয়াই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক অন্যথা কিন্তু মিয়াক কিন্তু পিতা হ'ব এইটো একদম স্পষ্ট কথা আমি ৭১লৈকে বুজা ললো যিসকলক মৰম কৰিছিলো আজি তাৰিখত সেইসকলে অসমত থাকি যিসকলক আমি অবৈধ মিয়া বুলি কওঁ বাংলাদেশী বুলি কওঁ তেওঁলোকে অসমত থাকি অসমীয়া ৰাইজৰ বুকুত গোৰ মাৰি অসমত মিয়ালেণ্ড দাবী কৰিব পৰা হ'ল আৰু এতিয়াও যদি অসমৰ ৰাইজে এই কথা বুজি পোৱা নাই তেতিয়াহ'লে নিশ্চিতভাৱে অনাগত সময়ত এই অবৈধ বিদেশীৰ দ্বাৰা আমাৰ অসমীয়া জাতিটো যে ৰখাতলৈ যাব এই কথা নিশ্চিত আৰু এই উচ্ছেদ অভিযান এই বিদেশী খেদা অভিযান থমকি ৰলে নহ'ব যিকোনো অন্যান্য ৰাজনৈতিক পক্ষৰ হেঁচা থাকিলেও বৰ্তমানৰ চৰকাৰখনক আমি দাবী জনাইছো যে এই অভিযান তীব্ৰতৰ হ'ব লাগিব আৰু প্ৰতিটো সংগঠনৰ পৰা শিৱসাগৰৰ পৰা আমি আজি হুংকাৰ দিছো অহা কালিলৈ পৰা যিমান অবৈধ নাগৰিক উজনি অসমত আছে শিৱসাগৰত আছে যিসমূহ অবৈধ আমাৰ সন্দেহজনক মিয়া বিভিন্ন প্ৰান্তত সোমাই আছে ব্যৱসায় সূত্ৰে হওক বা অন্য কিবা সূত্ৰে হওক তেওঁলোকে কালিলৈ পৰা তালি টোপোলা বান্ধি য'ৰ পৰা আহিছিলে তলৈ গুচি যাব লাগে অসম চৰকাৰে সাম্প্ৰতিক যি সন্দেহযুক্ত বাংলাদেশী বিদেশীক চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰা যি অভিযান গ্ৰহণ কৰিছে এই অভিযানক আমি পোনপ্ৰথমেই আমি অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আদৰণি জনাইছো আৰু এটা অতি সাহসী আৰু শক্তিশালী এক পদক্ষেপ বুলি আমি অভিহিত কৰিছো আৰু ইয়াৰ লগতে আমি এটা কথা ক'ব বিচাৰিছো যে কেৱল মাত্ৰ নামনি অসমতে এই উচ্ছেদ চলাই থাকিলে নহ'ব এই উচ্ছেদ সমগ্ৰ অসমতে হ'ব লাগিব আৰু এই উচ্ছেদ অসমৰ উজনি অসমতো হ'ব লাগিব এই কথাটো আজি আমি সকলো দল সংগঠনে একত্ৰিত হৈ ইয়াত জোৰ লৈ সমদল কৰি অসমৰ ৰাইজক আমি আহ্বান জনাব বিচাৰিছো আৰু অসম চৰকাৰক আহ্বান জনাইছো যে উজনি অসমতো এই অভিযান হ'ব লাগিব অসমীয়া খিলঞ্জীয়াক আমি সদায় সুৰক্ষা বিচাৰিছো আৰু এনে ক্ষেত্ৰত কিছু বিধি পথালি দিয়া
জাতীয়তাবাদৰ পোছাক পিন্ধি থকা কিছুমান ৰাজনৈতিক নেতাই আমি দেখিবলৈ পাইছো যে তেওঁলোকে বাংলাদেশীৰ পক্ষ লৈছে, তেওঁলোকে পাকিস্তানৰ পক্ষ লৈছে, যিটো জাতিৰ কাৰণে এটা বেয়া লক্ষণ। গতিকে আজিৰ এই জোৰ সমদলৰ জৰিয়তে আমি তেখেতলোককো সকিয়াই দিব বিচাৰিছো যে আপোনালোকে জাতীয় সত্তাটোৰ লগত বিলীন হ'বলৈ শিকক, আপোনালোকে জাতীয় চেতনাৰে, জাতীয় আৱেগ অনুভূতিৰে অসমৰ ৰাইজৰ কথা বুজিবলৈ চেষ্টা কৰক। আপোনালোকে মাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে আপোনালোকে ধৰ্মৰ নামত ভাগ ভাগ নকৰিব, বিচ্ছিন্নতাবাদৰ আপোনালোকে প্ৰশ্ৰয় নল'ব, বিভেদৰ আপোনালোকে কঠীয়া নিসিঁচিব। হাতামপুৰুষীয়া যি আমাৰ সম্বন্ধ, হাতামপুৰুষীয়া যি ভাতৃত্ববোধেৰে অসমীয়া জাতিটো জীয়াই আছে, তাক আপোনালোকে বিনাশ নকৰিব। আপোনালোকে ধুবুৰী আৰু গোৱালপাৰাত গৈ উচতনিমূলক ভাষণ দি আমাৰ মাজত ভাতৃঘাতী সংঘাতৰ সৃষ্টি কৰিব নিবিচাৰিব। এই কথাখিনি আজি আমি জোৰলৈ সমদলৰ পৰা সমগ্ৰ ৰাইজ আৰু এইসকল লোকক আমি জনাই দিব বিচাৰিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।